লথঙা উৰুঙা ফাগুনৰ শেষত প্ৰকৃতিয়ে পিন্ধিছে চমৰি সাজ আমে মৰিয়াইছে কঁঠালে পেলাইছে মুচি এফালে নিজান দুপৰীয়া কুলিৰ মিঠা মাত আনফালে দুপৰ নিশা কেতেকীৰ বিননি প্ৰকৃতিৰ বুকুত এয়া যেন ঋতুৰাজ বসন্তৰ আগমনী বতৰা কপৌ ভাটৌ নাহৰ তগৰৰ সুবাসত আহিছে বহাগ ঢোলৰ চাপৰত পেপাৰ লহৰত ৰংধাৰী নাচনীৰ কঁকালৰ ভাজত নামিছে বহাগ অসমীয়াৰ মন প্ৰাণ উতলা কৰি আকৌ আহিছে হেপাহৰ ৰঙালী চিৰযৌৱনা কাজিৰঙাৰ বুকুতো নতুন পৰশ আনিছে প্ৰাণ চঞ্চলা বসন্তই বসন্তৰ প্ৰথম জাক বৰষুণে ধুই নিকা কৰি নিয়া ধূলিময় ধূসৰ ফাগুনৰ আৱৰণ আঁতৰাই নসাজ সাজিছে কাজিৰঙাৰ প্ৰকৃতিয়ে সেউজী পাতৰ আৰে আৰে এতিয়া ৰঙীন বসন্তৰ সমাহাৰ বসন্তৰ পৰশ পাই প্ৰফুল্লিত হৈছে নানাৰঙী বনৰীয়া ফুল দৃষ্টিনন্দন ৰূপ লৈছে অনুপম সৌন্দৰ্যৰ আকৰ কাজিৰঙাই এতিয়া মানে পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ এটা আৰু বহাগ অহাৰ লগে লগে ৰঙালী আহে ৰঙালী অহাৰ লগে লগে আপোনাৰ চৰাই চিৰিকটিৰ কোলাহল আপুনি শুনিবলৈ পাব এটা মানে নান্দনিক দৃশ্যত পৰিণত হয় কাজিৰঙাত থকা জীৱ জন্তুবিলাকে দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰে ফিল্ডত নাচি বাগি তো এটা মানে সুন্দৰ পৰিৱেশৰ এটা সৃষ্টি হৈছে অনন্য ৰূপ লৈছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে নাচনীৰ খোপা শুৱাবলৈ যেন জকমকাই ফুলিছে কপৌ ফুলবোৰ পাহে পাহে ফুলিছে অন্যান্য প্ৰজাতিৰ অৰ্কিডসমূহ অৰ্কিডৰ আমোলমোল সুবাস বিচাৰি উদ্যানখনলৈ আগমন ঘটিছে নানাবিধ পক্ষী আৰু ৰং বিৰঙী পখিলাৰ চলিত বৰ্ষত উদ্যানখনত ফুলিছে সৰ্বাধিক অৰ্কিড আগমন ঘটিছে অভিলেখ সংখ্যক পৰ্যটকৰো 500ৰো অধিক দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডক লৈ ব্যস্ত হৈ পৰিছে বিধায়ক অখিল গগৈ মানে আমাৰ অভিলেখ সংখ্যক পৰ্যটক আহিছে মাৰ্চ মাহত মানে এবাৰ আমি পাৰ্ক খোলাৰ পৰা 10 বছৰ হৈছে এই 10 বছৰ আটাইতকৈ বেছি পৰ্যটক আহিছে 2025 চনৰ মাৰ্চ মাহত 2022 চনত বহুত মানুহ হৈছিল কিন্তু 2022 চনৰ ৰেকৰ্ড এতিয়া ভংগ কৰিছে আৰু এবাৰ সৰ্বাধিক পৰিমাণৰ পৰ্যটক আহিছে আৰু এবাৰ সৰ্বাধিক পৰিমাণৰ ফুলো আমাৰ অৰ্কিড বিলাকো আটাইতকৈ বেছিকৈ ফুলিছে ৰঙালীৰ আগমনে 7-8খন কৰি তুলিছে অসমীয়াৰ দেহ মন চেনাই ঢোলৰ চাপৰত পখিলা হৈ উৰিছে ৰংধালী নাচনী অসমীয়াৰ বুকুৰ আপোন বাপতি সাহোন ৰঙালী বিহুটিয়ে এটা বছৰৰ বাবে আকৌ ৰঙিয়াল কৰি তুলিব অসমীয়াৰ মনবোৰ ন উদ্যম ন ৰূপেৰে সজাই তুলিব অসমীয়াৰ হেপাহবোৰ বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকা আৰু কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম